অন্য এটা ভিডিঅ'লৈ আৰু যিহেতু আপোনালোকক আজি বিশেষ এটা কথা ক'বলৈ আহিলোঁ আত্মনিৰ্ভৰশীল আঁচনিৰ আপোনালোকে সকলোৱে ভাবি আছে মোলৈ মেছেজ অহা নাই ছেকেণ্ড ইণ্টাৰভিউ দিয়াসকলে বহুতে ভাবিছে মোলৈ মেছেজ কিয় অহা নাই মেইল অহা নাই চাওক এতিয়া আপোনাৰ 25,000ৰ যিসকল যুৱক যুৱতীয়ে চৰকাৰে দিয়া ধন লাভ কৰিব তেওঁলোকক এটা কথা জনাবলৈ পাই মই জনাইছোঁ আৰু তেখেতলোকক মই ক'ব বিচাৰিছোঁ বহুতৰ মেছেজ বা মেইল এতিয়ালৈকে অহা নাই যিহেতু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মতে আপোনালোকৰ ট্ৰেইনিং হৈ আছে 3 দিনীয়া ট্ৰেইনিং হৈ আছে আৰু অক্টোবৰ মাহটো যিহেতু গোটেই মাহটো বাকী আছে আপোনাৰ আৰু অলপকৈ মেছেজ বা মেইল আহি আছে যিহেতু আপোনাৰ পৰখি এজনৰ মেছেজ আহিছে বা মেইল আহিছে আপোনালোকে চিন্তা কৰি আছে বহুতৰ মেছেজ বা মেইল অহা নাই আপোনালোকে ধৈৰ্য ধৰক মেছেজ আপোনাৰো আহিব বা মেইলো আহিব আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই যিহেতু চৰকাৰে ক'লে আপোনালোকক 25,000 কেণ্ডিডেটক যিহেতু দিয়াটো ফাইনেল কৰিলে আৰু তেখেতলোকে একেলগে মেছেজ বা মেইল পঠিয়াই থকা নাই অলপকৈ পঠিয়াইছে যিহেতু আপোনাৰ 3 দিনীয়া ট্ৰেইনিং আৰু 3 দিনীয়া ট্ৰেইনিঙত মিনিমাম এদিনত আপোনাৰ কেণ্ডিডেট 70, 80, 100 সেনেকৈ মাতি আছে আৰু আপোনালোকৰ বহুত ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই বা মেছেজ বা মেইল অহা নাই আৰু আপোনালোকে অপেক্ষা কৰক আপোনাৰো যদি লাক ভালে আছে আপোনাৰ মেছেজ বা মেইল আহিব চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু মোৰ ভিডিঅ'টো যদি নতুনকৈ আপোনালোকে আহিছে চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু কিবা নতুন আপডেট থাকিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ আৰু 25,000 যুৱ যুৱতীক একেলগে মেছেজ বা মেইল পঠোৱাটো সম্ভৱ নহয় যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ হেডকোৱাৰ্টাৰত আপোনালোকৰ ট্ৰেইনিং পতা হৈ আছে যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বা তিনিচুকীয়াত হৈ গ'ল আৰু বহুত ডিষ্ট্ৰিক্টত এতিয়া বাকী আছে ট্ৰেইনিং হোৱা নাই আৰু আপোনালোকৰ যিসকলে ট্ৰেইনিঙৰ মেছেজ বা মেইল পালে তেখেতলোকৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফাইনেল হোৱা নাই তেখেতলোকৰ কেতিয়া আপোনাৰ ট্ৰেইনিং হ'ব মেছেজ অহা নাই তেখেতলোকলৈও চিন্তা কৰিবলৈ কোনো কাৰণ নাই আপোনালোকৰ যিহেতু কল লেটাৰটো আপোনালোকে নিজে ডাউনলোড কৰি ল'ব লাগিব যিহেতু আপোনাৰ CMA যিটো পৰ্টেল আছিলে সেই পৰ্টেলত আপোনাৰ যিটো লগিঙত গৈ আপোনালোকৰ নিজৰ পাছৱৰ্ড আৰু OTP দিব তাত আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে তাৰ তলত আপোনাৰ কল লেটাৰটো আহি যাব যিসকলে চিলেকশ্যন হৈছে আৰু যিসকলে হোৱা নাই তেওঁলোকৰ আপোনালোকৰ মেছেজ বা মেইল আহিব চিন্তা কৰিব নালাগে আৰু যিহেতু আপোনাৰ 3 নৱেম্বৰ তাৰিখে আকৌ ৰিপ্লাই হ'ব ৭৫,000 যুৱক যুৱতীক যিহেতু চৰকাৰে দিয়া কথা কৈছে 3 নৱেম্বৰ তাৰিখৰ পৰা আকৌ ৰিএপ্লাই হ'ব আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই আপোনালোকে সকলোৱে পইচাটো পাব আৰু ভিডিঅ'টো আপোনালোকে মোৰ আগলৈ ভিডিঅ' চাই যাব মই কিবা নতুন আপডেট আহিলে আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব